আমি সরকার কংগ্রেস সরকার আহিলে কেটাগরিক্যালি কালি আমি কৈছো যে ভূমিহীন মানুহ যিসকল আছে এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ আমি কৈছো যিসকল ভূমিহীন আছে সেইসকলক দিম যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম আৰু যিসকলক আপোনাৰ অকল ইয়াতে নহয় মই যোৱা পুৰহি গৈছো কাৰ্বি আংলঙত তাতো আপোনাৰ টি গাৰ্ডেনৰ আমাৰ ট্ৰাইবেল মানুহক ঘৰ মাটি উচ্ছেদ কৰি পেলাই আদানীক দিব ওলাইছে ৯,০০০ বিঘা মাটি আজি আপোনাৰ ডিমা হাছাওত দিব ওলাইছে আমি এই কঠিয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম আমাৰ চৰকাৰ আহিব আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন বস্ত্ৰ বাসস্থান এইকেইটা দিয়াৰ দায়িত্ব আজি মুখ্যমন্ত্ৰী কথা বতৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লোৱা যেন তেওঁক নালাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এই কথাত আমি কোনো ধৰণৰ কথা ক'ব খোজা নাই আপুনি সবতকৈ ডাঙৰ মানুহ আপুনি এই যিটো দুখীয়া মানুহৰ ঘৰ ভঙা এই কথাবিলাক আপোনালোকে বন্ধ কৰক আমি সরকার কংগ্রেস সরকার আহিলে কেটাগরিক্যালি কালি আমি কৈছো যে ভূমিহীন মানুহ যিসকল আছে এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ আমি কৈছো যিসকল ভূমিহীন আছে সেইসকলক দিম যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম আৰু যিসকলক আপোনাৰ অকল ইয়াতে নহয় মই যোৱা পুৰহি গৈছো কাৰ্বি আংলঙত তাতো আপোনাৰ টি গাৰ্ডেনৰ আমাৰ ট্ৰাইবেল মানুহক ঘৰ মাটি উচ্ছেদ কৰি পেলাই আদানীক দিব ওলাইছে ৯,০০০ বিঘা মাটি আজি আপোনাৰ ডিমা হাছাওত দিব ওলাইছে আমি এই কঠিয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম আমাৰ চৰকাৰ আহিব আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন বস্ত্ৰ বাসস্থান এইকেইটা দিয়াৰ দায়িত্ব আজি মুখ্যমন্ত্ৰী কথা বতৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লোৱা যেন তেওঁক নালাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এই কথাত আমি কোনো ধৰণৰ কথা ক'ব খোজা নাই আপুনি সবতকৈ ডাঙৰ মানুহ আপুনি এই যিটো দুখীয়া মানুহৰ ঘৰ ভঙা এই কথাবিলাক আপোনালোকে বন্ধ কৰক আমি সরকার কংগ্রেস সরকার আহিলে কেটাগরিক্যালি কালি আমি কৈছো যে ভূমিহীন মানুহ যিসকল আছে এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ আমি কৈছো যিসকল ভূমিহীন আছে সেইসকলক দিম যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম আৰু যিসকলক আপোনাৰ অকল ইয়াতে নহয় মই যোৱা পুৰহি গৈছো কাৰ্বি আংলঙত তাতো আপোনাৰ টি গাৰ্ডেনৰ আমাৰ ট্ৰাইবেল মানুহক ঘৰ মাটি উচ্ছেদ কৰি পেলাই আদানীক দিব ওলাইছে ৯,০০০ বিঘা মাটি আজি আপোনাৰ ডিমা হাছাওত দিব ওলাইছে আমি এই কঠিয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম আমাৰ চৰকাৰ আহিব আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন বস্ত্ৰ বাসস্থান এইকেইটা দিয়াৰ দায়িত্ব আজি মুখ্যমন্ত্ৰী কথা বতৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লোৱা যেন তেওঁক নালাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এই কথাত আমি কোনো ধৰণৰ কথা ক'ব খোজা নাই আপুনি সবতকৈ ডাঙৰ মানুহ আপুনি এই যিটো দুখীয়া মানুহৰ ঘৰ ভঙা এই কথাবিলাক আপোনালোকে বন্ধ কৰক